নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। শ্বহীদ হৈছে অসমত 5জনকৈ লোক আৰু নাগৰিকত্ব পাইছে মাত্ৰ 3জনকৈ লোকে। অসমত CAAৰ বিশেষ কোনো প্ৰভাৱ নাই বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমত কা বিৰোধী আন্দোলন সম্পূৰ্ণ ভুৱা আছিল বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আমাৰ অসমত থকা বাঙালী হিন্দুখিনি 1971 চনৰ আগতে অহা তেওঁলোকে আবেদন কৰাৰ কথাই নাই। বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায়, কিন্তু তেওঁলোকে আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে অসমলৈ অহা, গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক। পৰৱৰ্তী খবৰ, আকৌ আফগানিস্তানত ভয়ংকৰ ভূমিকম্প। 2200 জনলৈ বৃদ্ধি নিহতৰ সংখ্যা। দেওবাৰে 6.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ আফগানিস্তান। আন এটা খবৰ, আমেৰিকাই ভাৰতৰ পৰিৱৰ্তে জাপানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় দিবলৈ চেষ্টা চলাইছে। আমেৰিকাৰ প্ৰকল্পত $550 বিলিয়ন বিনিয়োগত সন্মতি টকিঅ'ৰ সন্মতিৰ পাছতেই জাপানৰ ওপৰত শুল্ক হ্ৰাস ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। পূৰ্বৰ 25%ৰ পৰা 15%লৈ শুল্ক হ্ৰাস কৰিছে ট্ৰাম্প চৰকাৰে। পৰৱৰ্তী খবৰ, সলনি হ'ব আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ নাম সলনি কৰি যুদ্ধ বিভাগ কৰাৰ সিদ্ধান্ত ট্ৰাম্প চৰকাৰৰ। ট্ৰাম্পৰ মতে যুদ্ধ বিভাগ এটা শক্তিশালী শব্দ। আন এটা খবৰ, দেশৰ উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ইণ্ডিয়া সমৰ্থিত প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী অসমত আহিছে। মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ অসমত উপস্থিত ইণ্ডিয়া সমৰ্থিত উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী। পৰৱৰ্তী খবৰ, বিজেপিৰ 40% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। প্ৰকাশ পাইছে প্ৰতিবেদন। দেশৰ 47% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদন অনুসৰি এই কথা প্ৰকাশ পাইছে। বহু মন্ত্ৰীৰ বিৰুদ্ধে হত্যা, অপহৰণ, যৌন নিৰ্যাতনৰ দৰে গুৰুতৰ অভিযোগ আছে। শেহতীয়াকৈ কেন্দ্ৰই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ 3খন বিধেয়ক উত্থাপন কৰিছে। এই 3খন বিধেয়কত উল্লেখ কৰা হৈছে যে যদি কোনো অভিযোগত কোনো প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা আন মন্ত্ৰী 30 দিনতকৈ অধিক সময় কাৰাগাৰত থাকে তেন্তে তেওঁলোকক পদৰ পৰা অপসাৰণ কৰা হ'ব। এই বিধেয়কসমূহ উত্থাপন হোৱাৰ পিছতেই এনে গুৰুতৰ তথ্য পোহৰলৈ আহিছিল। শেহতীয়াকৈ পৰিসংখ্যা অনুসৰি দেশৰ 47% মন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। আন এটা খবৰ, নিৰ্বাচন আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল। 43 বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ কৰা হ'ব বেলট পেপাৰ। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো, কংগ্ৰেছে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৰ্ণাটকৰ স্থানীয় নিৰ্বাচন EVMত নহয়, বেলট পেপাৰতহে হ'ব। কৰ্ণাটক কংগ্ৰেছ চৰকাৰে ৰাজ্যৰ নিৰ্বাচন আয়োগক পৰামৰ্শ দিছে। সমগ্ৰ দেশতে EVMৰ বিৰুদ্ধে জনমত গঠনৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে বুলি ধাৰণা কৰা হৈছে। EVMৰ প্ৰতি মানুহৰ বিশ্বাস হেৰাই গৈছে, গতিকে ভোটদান বেলট পেপাৰত হোৱা উচিত। আন এটা খবৰ, ডোনাল্ড ট্ৰাম্প আৰু মোদীৰ বন্ধুত্ব এতিয়া ইতিহাস। আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ এই দাবী। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বোল্টনে কৈছে যে ট্ৰাম্প আৰু মোদীৰ মাজত এসময়ৰ ঘনিষ্ঠ ব্যক্তিগত সম্পৰ্ক এতিয়া শেষ হৈছে। ভাৰতৰ ওপৰত ট্ৰাম্পৰ শুল্কক লৈ বাণিজ্যিক উত্তেজনা বৃদ্ধি পোৱাৰ সময়তেই এই কথা প্ৰকাশ কৰিছে। ব্ৰিটিছ আউটলেট LBCৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বোল্টে কয় যে মোদীৰ সৈতে ব্যক্তিগতভাৱে ট্ৰাম্পৰ সম্পৰ্ক আছিল অতি ভাল। মই ভাবো যে এতিয়া সেই সম্পৰ্ক আৰু নাই। ই সকলোৰে বাবে এক শিক্ষা। পৰৱৰ্তী খবৰ, বিশ্বনাথত 5 শতাধিক পৰিয়ালৰ উচ্ছেদ অভিযান স্থগিত। 8 ছেপ্টেম্বৰত পৰৱৰ্তী শুনানি হ'ব। বিশ্বনাথ জিলাৰ নিজ বাগমাৰীত 7 ছেপ্টেম্বৰত আৰম্ভ হ'ব লগা বৃহৎ উচ্ছেদ অভিযান স্থগিত ৰখা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত
প্ৰায় 50 জনতকৈ অধিক স্থানীয় ৰাইজে দাখিল কৰা ৰিট আবেদনৰ পৰিপ্ৰেক্ষিততেই এই অভিযান থমকি ৰয়। উল্লেখযোগ্য যে নিজ বাগমাৰীৰ প্ৰায় 189 আৰু 203 নম্বৰ দাগত থকা প্ৰায় 265 বিঘা গুচৰণীয়া পথাৰ বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে জাননী জাৰি কৰিছিল। ফলত প্ৰায় 5 শতাধিক পৰিয়ালক উচ্ছেদৰ নোটিছ প্ৰেৰণ কৰা হৈছিল। ইতিমধ্যে উচ্ছেদ অভিযানৰ পূৰ্বে অঞ্চলটোত ৰঙা পতাকা পুতি সীমা নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰিছিল, য'ত অংশ লৈছিল বিশ্বনাথ চাৰিআলি ৰাজচক্ৰ কৰ্মচাৰী, বিহালী সমজিলা আৰক্ষী অধীক্ষক, আৰক্ষী আৰু কামাণ্ডো বাহিনী। আন এটা খবৰ, আমেৰিকাৰ বিৰুদ্ধে পুনৰ কঠোৰ ৰাছিয়া। আমেৰিকাৰ চালাকি ধৰা পেলালে ৰাছিয়াই, ইউক্ৰেইনকো পুনৰ দিলে ধমক। আলোচনাত বহিবলৈ মান্তি নোহোৱা ইউক্ৰেইনক পুনৰ এবাৰ ধমক দিলে ভ্লাদিমিৰ পুটিনে। আঁৰৰ পৰা আমেৰিকাৰ সহায় লৈ যুদ্ধ কৰিবলৈ ফেপেৰি পাতি ধৰা ইউক্ৰেইনক এইবাৰ দিলে ধমক। বিশ্লেষকসকলে মত পোষণ কৰিছে যে ইউক্ৰেইনক ভিতৰি ভিতৰি উচতাই আছে আমেৰিকাই। শেহতীয়াকৈ ভাৰতৰ সৈতে ৰাছিয়াৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখি অধিক জ্বলিছে আমেৰিকা, যাৰ ফলত ইউক্ৰেইনক সৰ্বতো প্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। পৰৱৰ্তী খবৰ, গুৱাহাটীত ICC মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে। 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ICC মহিলা বিশ্বকাপ উদ্বোধনী মেচ। শ্ৰেয়া ঘোষালে এই টুৰ্ণামেণ্টৰ বাবে ইতিমধ্যে বাণীবদ্ধ কৰা গীত ব্ৰিং ইট হোম পৰিৱেশন কৰিব। বিশ্ব দৰবাৰত মহিলা ক্ৰিকেটৰ শক্তি, উৎসাহ আৰু ঐক্যৰ বাবে এই গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে। ভাৰতৰ 4খন চহৰ আৰু শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ'বলগীয়া ICC মহিলা বিশ্বকাপ ক্ৰিকেট 2025ৰ বাবে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে টিকট বিক্ৰী মুকলি আৰু মনোৰঞ্জন কাৰ্যসূচী ঘোষণা কৰিব। ভাৰতত অনুষ্ঠিত সকলো লীগ মেচৰ টিকেটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 100 টকা। বাঙালীসকলক লৈ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে অসমত থকা হিন্দু বাঙালীসকল ভাৰতীয় নাগৰিক। অসমত থকা হিন্দু বাঙালীসকলে 1971 চনৰ আগতে অসমলৈ আহিছে। অসমত থকা হিন্দু বাঙালীয়ে কাৰ অধীনত আবেদন নকৰে। পৰৱৰ্তী খবৰ, বাংলাদেশীক দেখা মাত্ৰকেই গুলিয়াই হত্যা কৰিব লাগে। অসমৰ ৰাইজ অসন্তুষ্ট। সংখ্যাৰ বলত চৰকাৰে জাতিটোৰ টেটু চেপা দিছে। হিন্দু হওক বা মুছলমান হওক, বিদেশীয়ে অসম এৰিবই লাগিব।